আজি আমাৰ ফাৰ্ষ্ট টপিকটো হ'ল symbols of physical states. The physical states of matter কোনকেইটা? Solid, liquid and gas. এহঁতক আমি কি বুলি কওঁ? Physical states. So আমি solidৰ কাৰণে S লিখিম, liquidৰ কাৰণে L লিখিম আৰু গেছৰ কাৰণে G লিখিম। নতুন বস্তু এটা আহিছে কি ইয়াত? Aqueous. Aqueous মানে কি? যেতিয়া কিবা এটা বস্তু পানীত dissolve হৈ থাকিব, পানীত গোল খাই থাকিব, তেনেকুৱা বস্তুটোক আমি কি বুলি ক'ম? Aqueous বুলি ক'ম। সেইটোক হয়তো in water বুলি ক'ব বা solution বুলি ক'ব। For example, solution of barium chloride বা barium chloride in water. এনেকে যেতিয়া ক'ব, তেতিয়া আমি কি বুজিব লাগিব যে barium chloride টো পানীত dissolve হৈ আছে আৰু কি লিখিম আমি? BaCl2 aqueous. Similarly, sodium chloride in water বা solution of sodium chloride তো কি লিখিম আমি? NaCl ব্ৰেকেটত aqueous. বুজিছা? ইয়াত এক্সাম্পল এটা দিছো চোৱা, হাইড্ৰজেন প্লাছ অক্সিজেন। এতিয়া হাইড্ৰজেন আৰু অক্সিজেন কি হয়? দুটাই গেছ হয়। চ' আমি G লিখিছো and it forms water which is a liquid. L লিখিছো। নেক্সট Fe. Fe মানে আইৰণ। আইৰণ প্লাছ ৱাটাৰ। আইৰণটো কি হয়? সলিড আৰু ৱাটাৰ H2O। কিন্তু ইয়াত ৱাটাৰটো আমি কি লিখিছো? G লিখিছো। কেলে G লিখিছো? ভাবা, পটককে ভাবাচোন কেলে G লিখিছো? Because this water is in the form of water vapor. Steam formত আছে, water vapor formত আছে। In such case we write H2O as gas. আৰু এইটো কি ফৰ্ম কৰিছে? Fe3O4. Fe3O4 মানে ferric oxide. Ferric oxide which is a solid plus hydrogen gas. Is photosynthesis. এই টাৰ্মটো শুনিছা চাগে, photosynthesis. Photosynthesis মানে কি? গ্ৰীণ প্লান্টছ বিলাক যোনবিলাক আছে, সিহঁতি নিজৰ ফুডটো নিজে প্ৰিপেয়াৰ কৰে। সেই প্ৰচেছটোকে কি বুলি কয়? photosynthesis. আৰু কেনেকৈ প্ৰিপেয়াৰ কৰে? with the help of carbon dioxide. এটমস্ফিয়াৰত যোনটো কাৰ্বন ডাই অক্সাইড আছে আৰু ৱাটাৰ আছে ইন দ্য ফৰ্ম অফ ৱাটাৰ ভেপাৰ, সেই দুটা হেল্পত কি কৰে? নিজৰ ফুড নিজে প্ৰিপেয়াৰ কৰে ইন দ্য প্ৰেজেন্স অফ ছানলাইট এণ্ড ক্ল'ৰফিল। কিন্তু লগতে কি লাগিব? ছানলাইট লাগিব আৰু ক্ল'ৰফিল লাগিব। ক্ল'ৰফিলটো কি? ক্ল'ৰফিলটো গ্ৰীণ প্লান্টছৰ লিভছত থাকে, পাতত এটা বস্তু এটা থাকে, সেইটোক আমি ক্ল'ৰফিল বুলি কওঁ। বায়'লজি ডিটেইলছ পাম, তাত ভালকৈ এক্সপ্লেইন কৰি দিম ক্ল'ৰফিলটো এক্সেক্টলি কি হয়। এতিয়া ৰিয়েকশ্যনটো কি হয় ইয়াত? ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰ্বন ডাই অক্সাইড 6CO2 প্লাছ ৱাটাৰ ইন প্ৰেজেন্স অফ ছানলাইট এণ্ড ক্ল'ৰফিল, ইট ফৰ্মছ গ্লুক'জ। এই গ্লুক'জটোৱে কি হয়? প্লান্টছবিলাকৰ, গ্ৰীণ প্লান্টছৰ ফুড হয়। আৰু সিহঁতি এইটোৱে ইউজ কৰি পিনে নিজৰ গ্ৰ'থৰ কাৰণে ইউজ কৰে মানে এই গ্লুক'জটো। প্লাছ অক্সিজেন, অক্সিজেনটো ৰিলিজ কৰে, সেই অক্সিজেনটো আমাক লাগে আমাৰ ছাৰ্ভাইভেলৰ কাৰণে। প্লাছ ৱাটাৰ। বুজিছা? তো এই ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, বেলেঞ্চ কৰিবলৈ আহিব পাৰে বা ৰাইট দ্য ৰিয়েকশ্যন ফৰ ফটোচিনথেচিছ, তেনেকৈও কুৱেশ্যন আহিব পাৰে। নেক্সট আমাৰ কুৱেশ্যনছ, পেজ নম্বৰ 6। ইয়াত সুধিছে কি? মেগনেছিয়াম ৰিবন আমি যে ফাৰ্ষ্ট এক্টিভিটিতে কৰিছিলোঁ চাগে, মেগনেছিয়াম ৰিবন এটুকুৰা জ্বলাইছিলোঁ, হয় নাই? ইয়াত সুধিছে কি সেই মেগনেছিয়াম ৰিবনটুকুৰা জ্বলোৱাৰ আগত আমি কেলে চাফা কৰিব লাগে? কেলে চাফা কৰিব লাগে? কেলে চাফা কৰিব লাগে? বিকজ মেগনেছিয়ামটো কি হয়? ইজ এ ভেৰি হাইলি ৰিয়েক্টিভ মেটেল। বহুত ৰিয়েক্টিভ হয় মানে মেটেলটো। তো ইয়াক যদি তুমি অপেনকৈ ৰাখি দিয়া, বাহিৰত যদি ৰাখি দিয়া, কি হ'ব? ইট উইল ৰিয়েক্ট উইথ অক্সিজেন। এটমস্ফিয়াৰত অক্সিজেন আছে, অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কি হ'ব? এটা লেয়াৰ এটা বনি যাব। যোনটো মেগনেছিয়াম আছে মেটেলটো, তাৰ চাৰিপিনে কি বনিব? মেগনেছিয়াম অক্সাইডৰ লেয়াৰ এটা বনি যাব, MgO। মেগনেছিয়াম অক্সাইডৰ লেয়াৰ এটা বনি যাব। আৰু এই লেয়াৰটো কি হয়? এই লেয়াৰটো বহুত ষ্টিকি, মানে ষ্টেবল, লিকটীয়া, পটককৈ আঁতৰি নাযায়। আৰু এই লেয়াৰটো যেতিয়া থাকিব, যেতিয়া তুমি জ্বলাবা মেগনেছিয়াম ৰডডাল, ৰিবনডাল, কি হ'ব? ভালকৈ নজ্বলিব। এইটো ভালকৈ জ্বলিব নিদিয়ে মানে ভালকৈ, ঠিক আছে? চ' কি হ'ব? ভালকৈ নজ্বলিলে কি হ'ব? মেগনেছিয়াম ৰিবনটো ভালকৈ জ্বলিলে কি হৈছিলে? ইট বাৰ্ণছ উইথ এ হোৱাইট ডেজলিং ফ্লেম। ফুলঝাৰিৰ নিচিনা জ্বলিছিলে, কৈছিলোঁ আগত। তো এতিয়া কি হ'ব? ভালকৈ নজ্বলিব, মানে অকণমান জ্বলিব, ধিপ ধাপকৈ জ্বলিব, ভালকৈ তুমি সেই স্পাৰ্কটো নাপাবা মানে। বুজিছা? তো আমি কি কৰিব লাগিব? এই যোনটো মেগনেছিয়াম অক্সাইডৰ লেয়াৰ আছে, সেইটোক আমি আঁতৰাব লাগিব। এতিয়া কেনেকৈ আঁতৰাবা? উইথ দ্য হেল্প অফ এ চেণ্ড পেপাৰ। চেণ্ড পেপাৰ মানে ঘৰ চৰ পেইণ্ট কৰোঁতে বা আইৰণ আৰ্টিকেলছবিলাক চাফা কৰোঁতে দেখিছা চাগে, পেপাৰৰ নিচিনা বস্তু এটা পায়, সেই পেপাৰটোৰ পৰা চাফা কৰে। আমাৰ চিজ পেপাৰ বুলি কয়। বহুত টান হয় মানে বস্তু, হাৰ্ড হয়। সেইটোৰ পৰা চাফা কৰি ল'ব লাগিব। সেইটোৰ পৰা চাফা কৰিলে কি হ'ব? এই যোনটো লেয়াৰ আছে মেগনেছিয়াম অক্সাইডৰ যোনটো লেয়াৰ, সেই লেয়াৰটো আঁতৰি যাব। তো আঁতৰাৰ পিছত যেতিয়া তুমি সেইটোক চাফা কৰি বাৰ্ণ কৰিবা, ইট উইল বাৰ্ণ প্ৰপাৰলি। বুজিছা? উইথ এ হোৱাইট ডেজলিং ফ্লেম, স্পাৰ্কটো পাবা মানে তেতিয়া। আৰু এনেকুৱা কুৱেশ্যন যেতিয়াও আহিব, আনচাৰটো লিখিবই লাগিব, লগতে কি কৰিব লাগিব? আমি ইকুৱেশ্যনটো লিখিব লাগিব। ঠিক আছে? ইকুৱেশ্যন লিখিবলৈ নাপাহৰিবা কিন্তু কেমেষ্ট্ৰীত।
Write the balanced equation for the following chemical reactions. Hydrogen plus chlorine, hydrogen chloride, barium chloride plus aluminum sulfate, it gives barium sulfate plus aluminum chloride. First নিজে ট্ৰাই কৰিছো বুজিছা নাই ৰাফখন ওলাই লোৱা ওলোৱাটো নাই চাগে এতিয়ালৈকে ওলাই লোৱা ৰাফখন ভিডিঅ'টো পজ কৰি লোৱা ফাৰ্ষ্ট ৰাফখন ওলাই লোৱা তাৰপৰা এই দুটা নিজে কৰি চোৱা ইয়াতে প্ৰেক্টিছ কৰি যোৱা হ'লে হ'ব নহ'লে নাই নিজে ট্ৰাই কৰা এটলিষ্ট গম পাইছা আনচাৰটোতো পায়ে যাবা কিন্তু নিজে ট্ৰাই কৰা ভিডিঅ'টো পজ কৰি লোৱা আৰু ট্ৰাই কৰা টেষ্ট কৰা নিজকে I hope তোমালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিলা যদি নাই পৰা চাই লোৱা ফাৰ্ষ্ট কি আছে হাইড্ৰোজেন প্লাছ ক্লোৰিন মানে H2 plus Cl2 it gives হাইড্ৰোজেন ক্লোৰাইড বা হাইড্ৰক্লোৰিক এচিড সেইটো কি হয় HCl এতিয়া চোৱা ফাৰ্ষ্ট ইকুৱেশ্যনটো চোৱা H2 plus Cl2 it gives HCl লেফট সাইডে H দুটা আছে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন এটম দুটা আছে লেফট আৰু ক্লোৰিন এটমো দুটা আছে কিন্তু ৰাইট সাইডে কি আছে এটা এটা আছে সো আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব কেনেকৈ ব্যালেন্স কৰিবা H2Cl2 লিখিব নোৱাৰা আকৌ ইয়াত ঠিক আছে H2Cl2 লিখি নিদিবা কেলেকি হাইড্ৰোজেন ক্লোৰাইডৰ ফৰ্মুলাই হ'ল HCl সো আমি কি কৰিম twice HCl লিখিম and this two is common for both hydrogen and chlorine গম পাইছা now the equation is balanced next barium chloride BaCl2 plus aluminum sulfate aluminum sulfate ফৰ্মুলাটো আগত মই এই চাৰ্টত দিয়া আছে আকৌ ভালকে চাই লও অলপ বেলেগ হয় মানে ইয়াৰ ফৰ্মুলাটো Al2SO4 3 মানে aluminum atom দুটা আছে S মানে সালফাৰ কেটা আছে সালফাৰ তিনটা আছে ব্ৰেকেটৰ বাহিৰে 3 আছে ন সো তিনটা আছে আৰু অক্সিজেন কেটা আছে অক্সিজেন 12 আছে 4 into 3 অক্সিজেন 12 আছে গম পাইছা it forms barium sulfate মানে BaSO4 আৰু aluminum chlorideৰ AlCl3 এটা চোৱা কবাত বেৰিয়াম ক্লোৰাইডৰ কাৰণে BaCl2 হৈছে কবাত এলুমিনিয়াম ক্লোৰাইডৰ কাৰণে আকৌ AlCl3 হৈছে কেলে হৈছে আমি চেপ্টাৰ 3 ত গম পাম কেলে কবাত BaCl2 হৈছে কবাত Cl3 হৈছে ঠিক আছে এতিয়া কেনেকৈ ব্যালেন্স কৰিম চোৱা মানে উইক পইণ্ট এটা উলিয়াব লাগিব আমি উইক পইণ্টটো কি হ'ল যে লেফট সাইডে এলুমিনিয়াম কেটা আছে দুটা আছে ৰাইট সাইডে কেটা হৈছে এটা হৈছে সো আমি কি পুট কৰিম 2 এটা পুট কৰিম ৰাইট সাইডে কি কৰিলো সেকেন্ড ইকুৱেশনটো চোৱা ৰাইট সাইডে কি কৰিলো আমি 2AlCl3 কৰিলো এতিয়া এলুমিনিয়াম এটম লেফট সাইডেও দুটা ৰাইট সাইডেও দুটা আছে কিন্তু ৰাইট সাইডে এতিয়া 2 পুট কৰাৰ লগে লগে ক্লোৰিন কেটা হৈ গ'ল ক্লোৰিন 6টা হৈ গ'ল সেই 2 টো কমন হয় 2 into 3 ক্লোৰিন কেটা হৈ গ'ল 6টা হৈ গ'ল এতিয়া ইয়াত 6টা হোৱাৰ লগে লগে আমি কি কৰিব লাগিব লেফট সাইডেও 6টা কৰিব লাগিব সো থাৰ্ড ইকুৱেশনটো চোৱা থাৰ্ড ইকুৱেশন কি কৰিলো আমি 3BaCl2 তো ক্লোৰিন কেটা হৈ গ'ল 6টা হৈ গ'ল ৰাইট সাইডেও 6টা লেফট সাইডেও 6টা কিন্তু লেফট সাইডে এটা বেৰিয়াম কেটা হৈ গ'ল বেৰিয়াম 3টা হৈ গ'ল সো আমি কি কৰিম ৰাইট সাইডেও এটা 3 পুট কৰিম 3BaSO4 এতিয়া সবতে ইকুৱেল নাম্বাৰ অফ এটমছ হৈ গ'ল আৰু the equation is balanced Similarly, sodium plus water মানে Na plus H2O it forms sodium hydroxide NaOH plus H2 এতিয়া ইয়াত সো ইয়াত কি হৈ আছে লেফট সাইডে হাইড্ৰোজেন এটম দুটা আছে ৰাইট সাইডে তিনটা আছে কোন কেটা তিনটা NaOH ইয়াত এটা আছে আৰু প্লাস H2 তিনটা হৈছে তো আমি কি কৰিম দুটাকে 4 4 কৰি দিম কেনেকৈ 4 কৰিম H2 আগত লেফট সাইডে 2 এটা পুট কৰিম আৰু ইয়াত 2NaOH পুট কৰিম গম পালা এতিয়া চোৱা সেকেন্ড ইকুৱেশনটো কি হৈ গ'ল হাইড্ৰোজেন এটম 4টা লেফট সাইডে রাইট সাইডেও 4টা কিন্তু রাইট সাইডে সোডিয়াম কেটা হৈ গ'ল সোডিয়াম দুটা হৈ গ'ল আৰু লেফট সাইডে এটা আছে সো আমি কি কৰিম সোডিয়ামৰ আগতো 2 পুট কৰি দিম তো 2Na plus 2H2O it forms 2NaOH plus H2 বুজিলা এনেকৈ ব্যালেন্স কৰিব লাগিব question number 3 write a balanced chemical equation with state symbols for the following reactions এ কি কৈছে ব্যালেন্সও কৰিব কৈছে আৰু state symbol বিলাক লিখিব কৈছে আমি যেতিয়া আপোনাক পঢ়িছিলো symbol solid liquid gas and aqueous তো যেতিয়া এনেকৈ স্পেসিফিক্যালি মেইনটেইন কৰি দিব যে state symbols then you have to put the symbols যদি নাই কোৱা symbols লিখিব নালাগে কিন্তু যদি এনেকৈ কৈ দিয়ে তেতিয়া symbols কেটা লিখিব লাগিব সো ইয়াত দুটা কোৱেশ্চন আছে ভিডিওটো পজ কৰি লোৱা আকৌ নিজে ট্ৰাই কৰা বুজিছা নিজে ট্ৰাই কৰি চোৱা বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট ফার্স্ট আমি ইকুৱেশনটো লিখি লম সিম্বল কেটা পিছত লিখিম বেৰিয়াম ক্লোৰাইড প্লাস সোডিয়াম সালফেট BaCl2 plus Na2SO4 it forms বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লোৰাইড ঠিক আছে এতিয়া চোৱা লেফট সাইডে সোডিয়াম দুটা হৈ আছে আৰু ক্লোৰিনো দুটা হৈ আছে কিন্তু ৰাইট সাইডে সোডিয়াম এটা আছে ক্লোৰিন এটা আছে তো এটো ইজিলি ব্যালেন্স হৈ যায় আমি জাস্ট এটা ৰাইট সাইডে কি কৰিব লাগে 2NaCl পুট কৰিব লাগে সো ব্যালেন্স হৈ গ'ল
এতিয়া symbols state symbol কেইটা কেনেকৈ গম পাবা কোনটো কি হয় এতিয়া চোৱা কৈয়ে দিছে solutions of barium chloride solutions of barium chloride মানে কি aqueous আকৌ sodium sulfate in water মানে কি পানীত dissolve হৈ আছে পানীত আছে পানীত গুল খাই আছে মানে তো হেতু কি হ'ব aqueous next in water react to give insoluble barium sulfate insoluble কৈছে চোৱা insoluble barium sulfate insoluble মানে কি solid so BaSO4 to কি হ'ব solid তাপা and the solution of sodium chloride আকৌ solution কৈছে so solution মানে কি aqueous NaCl aqueous গম পাইছা তো এনেকৈ সেই word কিটা পৰা বুজি পাব লাগিব যে কোনটো solid হ'ব কোনটো liquid হ'ব gas হ'ব বা কি মানে কোনটো state হ'ব আৰু next চোৱা sodium hydroxide solution কৰি দিছে hydrochloric acid solution মানে এটো aqueous to produce sodium chloride solution হেতু aqueous and water কৈছে water তো aqueous লিখিব নাহিবা আকৌ water to liquid গম পাইছা নাই water to aqueous লিখা মানে পানী গুল খাই আছে that doesn't make any sense no তো water to liquid হ'ব বা water to কেতিয়াবা steam বুলি কয় বা water হেতু তেতিয়া g লিখিব লাগিব বাট ইয়াত water অকল water কৈছে তো L sodium hydroxide NaOH plus HCl it forms NaCl plus H2O so এতিয়া এই ইকুৱেশ্যনটো অটোমেটিক্যালি ব্যালেন্স হৈ আছে ইয়াত আকৌ এনেকুৱা ইকুৱেশ্যনো থাকে যোনটো ব্যালেন্স হৈ থাকে ইয়াত এনে জবৰদস্তি কিবা 2 3 পুট কৰি নাহিবা গম পাইছা এটো অলৰেডি ব্যালেন্স হৈ আছে types of chemical reactions first আহিলে ইয়াত combination reaction মানে কি মানে combine হয় যেতিয়া দুটা বা দুটাতকৈ বেছি বস্তু combine হৈ পিনে এটা single product form কৰে হেতুকে কি বুলি কয় combination reaction বুজিলা for example carbon plus oxygen কি form কৰিব carbon dioxide দুটা বস্তু লগ খাই কি কৰিলে এটা বস্তু form কৰিলে hydrogen plus oxygen it forms water বুজিছা নাই দুটা বা তিনটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে বহুত কিটা বস্তু লগ খাই মিনিমাম দুটা আৰু লগ খাই পিনে এটা সিঙ্গল প্ৰডাক্ট ফৰ্ম কৰিব প্ৰডাক্টটো সিঙ্গল হ'ব হেতুকে কি বুলি কয় কম্বিনেশন ৰিঅ্যাকশন লগত আৰু এটা কি লগতে ৰিলেটেড হৈছে এক্সোথাৰ্মিক ৰিঅ্যাকশন মানে কি এনেকুৱা এটা ৰিঅ্যাকশন য'ত প্ৰডাক্টটো ফৰ্ম হ'বই ঠিক আছে প্ৰডাক্টটো ফৰ্ম হ'বই প্ৰডাক্টৰ লগত কি হ'ব হিট ৰিলিজ হ'ব এনাৰ্জি ৰিলিজ হ'ব ইন দা ফৰ্ম অফ হিট গম পাইছা তো হেতুকে কি বুলি কয় এক্সোথাৰ্মিক ৰিঅ্যাকশন এক্সো মানে ওলাই যোৱা আৰু থাৰ্মিক মানে হিট তো য'ত হিটটো ওলাইছে so such type of reactions are called exothermic reaction for example calcium oxide plus water it forms calcium hydroxide plus heat ঠিক আছে calcium oxide মানে CaO plus water H2O it forms CaOH2 ইয়াত H2O আৰু CaOH2 এই টু কিটা ডাঙৰ ডাঙৰ হৈ থাকে না তলত হ'ব লাগিছিল এইকেইটা plus heat calcium oxide মানে এই যোনটো আমি চূণ খাওঁ সেই চূণটো বা ৱালত পেইণ্ট কৰে না আগত ইউজ কৰিছিলে ৱাল পেইণ্ট কৰা আগত হোৱাইট চূণ ইউজ কৰে তো সেই চূণটোত কি কৰে যদি তুমি পানী মিলোৱা দেন দ্য মিক্সচাৰ ষ্টাৰ্টছ টু বইল গম পাইছা সেইটো কি হয় নিজে নিজে বইল হ'বলৈ ষ্টাৰ্ট কৰে ঠাণ্ডা পানী মিলালেও গৰম পানী মিলাব দৰকাৰ নাই ঠাণ্ডা মিলালে সি বইল হয় কেলে বিকজ এইটো কি হয় এটা এক্সোথাৰ্মিক ৰিয়েকশ্যন ইয়াত টেক প্লেচ হৈছে কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ তো সেই কি ফৰ্ম হ'ব কেলছিয়াম হাইড্ৰক্সাইড তো সেই কেলছিয়াম হাইড্ৰক্সাইডটোৰ লগত হিট ৰিলিজ হৈছে ন তো সেইকাৰণে সেই সলিউশ্যনটো কি হয় বইল হ'বলৈ ষ্টাৰ্ট হয় কৰি চাব পাৰা কিন্তু ৰিস্কি হয় হা গাত পৰিলে বা চকুত পৰিলে একদম পুৰিব কিন্তু ৰিস্কি হয় মানে চকুতটো নেপেলাবাই আৰু এতিয়া কেলছিয়াম অক্সাইডৰ নিকনেম হ'ল কুইক লাইম আৰু কেলছিয়াম হাইড্ৰক্সাইডৰ নিকনেম হ'ল স্নেক লাইম আৰু এই দুটা নিকনেম বহুত ইম্পৰ্টেণ্ট বহুতবাৰ কুৱেশ্যনত এক্সামত আহিছে ঠিক আছে তো এই দুটা চাই থবা নিকনেম কেইটা Other examples of exothermic reaction burning of natural gas মানে methane CH4 natural gas to কি হয় এটা fuel হয় মানে পেট্ৰল বা ডিজেলে হয় কিন্তু পেট্ৰল বা ডিজেলটো যেতিয়া বহুত বেছি compress কৰি দিয়া হয় বহুত বেছি pressurized কৰি দিয়া হয় then it's get converted into gas for example LPG liquefied petroleum gas তো এই gas এটো actually gas নাছিলে কি আছিল liquid আছিল but ইয়াক যেতিয়া বহুত বেছি compress কৰি দিয়া হয় then it gets converted into gas এতিয়া কাৰণে ফৰেন কান্ট্ৰি তুমি বা ফৰেন কিবা ভিডিও চালে ইউটিউবত বা মুভিজটো দেখাই কি কয় গ্যাস ষ্টেচন বুলি কয় পেট্ৰল পাম্প বুলি নকয় তাত কি বুলি কয় গ্যাস ষ্টেচন বুলি কয় তো তাত গ্যাসিয়াছ ফৰ্মত পায় মানে ফুয়েলটো গম পাইছা তো সেই যেতিয়া নেচাৰেল গ্যাসটো বাৰ্ন হোৱা মানে অক্সিজেন এড হ'ব তেতিয়া কি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ প্লাছ হিট ৰিলিজ কৰিছে বা এনাৰ্জি ৰিলিজ কৰিছে আৰু সেই এনাৰ্জিটো হিট এনাৰ্জিটোক আমি কি কৰোঁ ৱৰ্ক ডান
কৰিবলৈ ইউজ কৰোঁ, গাড়ীখন মুভ কৰিবলৈ সেইটো ইউজ কৰা হয়, বুজিছা? তো সেইটোকে so as energy is released by heat is released, so such type of reactions are called, the burning of natural gas is called exothermic reaction. Next is respiration. Respiration কি হয়, আমি যেটা ফুড পার্টিকেল খাওঁ, ভাত খাইছা, মাংস খাইছা বা যিয়ে খাইছা, সেই ফুড পার্টিকেলটো কি হয়, এইটো কমপ্লেক্স সাবস্টেন্স হয়, এটা মানে লাৰ্জ ডাঙৰ ডাঙৰ সাবস্টেন্স হয়। তো সেই পেটলৈ যোৱাৰ লগে লগে সেই তোমাৰ ভোকটো সি গুচাব, ঠিক আছে, কিন্তু লগালগ এনাৰ্জি প্ৰডিউচ নকৰে। এনাৰ্জি কেতিয়া প্ৰডিউচ কৰিব, যেতিয়া এই ডাঙৰ সাবস্টেন্সটো, লাৰ্জ সাবস্টেন্সটো, ইট উইল ব্ৰেক ডাউন ইনটু চিম্পলাৰ সাবস্টেন্সেছ লাইক গ্লুক'জ, সৰু সৰু পাৰ্টিকেলছ হ'লে ভাঙি যাব। তাৰপৰা এই সৰু পাৰ্টিকেলছটো যোনটো গ্লুক'জ, সেই গ্লুক'জ ইট উইল ৰিয়েক্ট উইথ দ্য অক্সিজেন ইন আৱাৰ বডি। তাৰপৰা অক্সিজেন আৰু গ্লুক'জ যেতিয়া ৰিয়েক্ট কৰিব, দেন কি হ'ব, এনাৰ্জি ৰিলিজ হ'ব, আৰু এনাৰ্জি ৰিলিজ হোৱা মানে কি, এক্সোথাৰ্মিক ৰিয়েকশ্যন। গম পালা, এইটো তাৰ ৰিয়েকশ্যনটো, গ্লুক'জ প্লাছ অক্সিজেন ইট gives কাৰ্বন ডাই অক্সাইড আমি এক্সেল কৰি দিওঁ, ৱাটাৰ ইন দ্য ফৰ্ম অফ ইউৰিন অৰ ছুৱেট আমি এক্সেল কৰোঁ, আৰু এনাৰ্জিটো আমি কি কৰোঁ, ইউজ কৰোঁ। এতিয়া যোনটো তুমি ক্লাছটো কৰি আছা, ভিডিঅ'টো চাই আছা, বা মই কথা কৈ আছোঁ, এইখিনি এনাৰ্জি। তো এইখিনি এনাৰ্জি ৰেস্পিৰেশ্যনৰ কাৰণে আহিছে, আৰু এইখিনি এনাৰ্জি এতিয়া মই ভাত খাইছোঁ বা কিবা খাইছোঁ সেইটো এনাৰ্জি নহয়, এইটো কালি ৰাতি বা দিনত খোৱা সেই পাৰ্টিকেলখিনিৰ পৰা এতিয়া মই এনাৰ্জি পাই আছোঁ। গম পাইছা, এইটো বহুত লগালগ নহয়, অকণ শ্ল' হয় প্ৰচেছটো। নেক্সট আহিলে ডিকম্প'জিশ্যন অফ ভেজিটেবল মেটাৰ ইনটু কম্পোষ্ট, মানে আমাৰ যোনবোৰ ভেজিটেবল মেটাৰ থাকে, ভেজিটেবল ৱেষ্ট থাকে, কিচেন ৱেষ্ট থাকে, সেইবিলাকক যদি আমি গাঁত এটা খানি পুতি থওঁ, দেন তাৰ পৰা কি ৰিলিজ হ'ব, এনাৰ্জি ৰিলিজ হ'ব। গম পাইছা, এইটো আমি চ'ৰ্চেছ অফ এনাৰ্জি ডিটেইলছ পাম, সেইটো বায়'গেছ প্লান্ট বা তেনেকুৱা এটা চিষ্টেমত কৰা হয় মানে বস্তুটো, ঠিক আছে। তো এইকেইটা আদাৰ এক্সাম্পলছ অফ এক্সোথাৰ্মিক ৰিয়েকশ্যন, এইটো চাই থ'বা। নেক্সট আহিলে আমাৰ য়েল্লো বক্স কুৱেশ্যন। এই য়েল্লো বক্স চাবা, চব চেপ্টাৰতে য়েল্লো বক্স থাকে, বহুত ইম্পৰ্টেণ্ট হয় য়েল্লো বক্স। তাত কুৱেশ্যন ডাইৰেক্টলি দি নিদিয়ে কুৱেশ্যনটো, কিন্তু সেইটো পঢ়ি পিনে আমি নিজে কুৱেশ্যন বনাব লাগিব, তাত কি কুৱেশ্যন আহিব। এতিয়া ইয়াত চোৱা, ইয়াত কি এইটো য়েল্লো বক্স আছে, তাৰপৰা কুৱেশ্যনটো কি ফৰ্ম বনিছে, why a solution of slake lime মানে কেলছিয়াম হাইড্ৰক্সাইড ইজ ইউজ ফৰ হোৱাইট ৱাশ্বিং ৱালছ। এই যোনটো চূণ পানীটো আমি ৱালত কেলে লগোৱা হয়, কেলেকে যেতিয়া চূণ পানীটো আমি ৱালত লগা 2-3 দিনৰ পিছত কি হ'ব, সেই লেয়াৰটোৱে কিহৰ লগত ৰিয়েক্ট কৰিব, কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰিব। কাৰ্বন ডাই অক্সাইড আছে ন এটমস্ফিয়াৰত, তাৰ লগত ৰিয়েক্ট কৰি পিনে কি কৰিব, সেই ৱালটোক এটা শ্বাইনি আৰু স্মুথ ফিনিছ দিব, বুজিছা, শ্বাইনি আৰু স্মুথ ফিনিছ দিব। সেইকাৰণে আমি ইউজ কৰা হয়, মানে কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড হ'লে কি ফৰ্ম হয়, কেলছিয়াম কাৰ্বনেট, CaCO3 ফৰ্ম হয়। তো এই CaCO3টো কি কৰে, সেই ৱালখনক এটা শ্বাইনি আৰু স্মুথ ফিনিছ দিয়ে, বুজিলা। তো সেইকাৰণে আমি এইটো ইউজ কৰোঁ। এতিয়া এইটো কুৱেশ্যন আহিলে গোটেই আনচাৰটো লিখি পিনে আৰু ৰিয়েকশ্যনটো দিব লাগিব দেই, ৰিয়েকশ্যনটো নিদিলে নহ'ব কেমেষ্ট্ৰি, য'ত ৰিয়েকশ্যন আছে তাত ৰিয়েকশ্যন দিবই লাগিব, গম পাইছা। আৰু য়েল্লো বক্সকেইটা বহুত ইম্পৰ্টেণ্ট হয়, 15-20 মাৰ্কছ মান এই য়েল্লো বক্সৰ পৰা আহে, ইগন'ৰ কৰিব নোৱাৰা মানে এইটো। ডিকম্প'জিশ্যন ৰিয়েকশ্যন কি মানে, ডিকম্প'জিশ্যন ৰিয়েকশ্যন অপ'জিট অফ কম্বিনেশ্যন ৰিয়েকশ্যন। কম্বিনেশ্যন ৰিয়েকশ্যন কি হৈছে, দুটা বা তিনিটা বস্তু লগ খাই এটা বস্তু বনাইছিলে। ইয়াত কি হয়, এটা বস্তু ভাঙি পিনে দুটা বা তিনিটা বস্তু বনায়, গম পাইছা নাই, জাষ্ট অপ'জিট অফ কম্বিনেশ্যন ৰিয়েকশ্যন। ফৰ এক্সাম্পল ফেৰাছ ছালফেট FeSO4, FeSO4টো যেতিয়া তুমি হিট কৰিবা, ইট উইল ডিকম্প'জ টু ফৰ্ম ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড এণ্ড ছালফাৰ ট্ৰাই অক্সাইড। এটা বস্তু বা তিনিটা বস্তু বনি গ'ল। ৱাটাৰটো কি বনি গ'ল, ৱাটাৰৰ পৰা যেতিয়া কাৰেণ্ট পাছ কৰিবা, হাইড্ৰজেন আৰু অক্সিজেনলৈ কনভাৰ্ট হৈ যাব। চিলভাৰ ক্লৰাইডটো যেতিয়া ছানলাইট দিবা, তেতিয়া ইট উইল ডিকম্প'জ টু ফৰ্ম চিলভাৰ এণ্ড ক্লৰিন। গম পাইছা নাই, এটা বস্তু দুটা বা তিনিটা প্ৰডাক্টছলৈ ডিকম্প'জ হৈ গৈছে, ভাঙি গৈছে। তো সেইটোকে কি বুলি কয়, ডিকম্প'জিশ্যন ৰিয়েকশ্যন। খালি ইয়াত বস্তু এটা চোৱা, নিজে নিজে নাভাঙে আকৌ, সেইটো কি দিব লাগে হিচাপে, আইদাৰ হিট, লাইট অৰ ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিবলগীয়া হৈছে, তেতিয়াহে সি ভাঙিছে, গম পাইছা। থাৰ্মেল ডিকম্প'জিশ্যন মানে কি, ডিকম্প'জিশ্যন ৰিয়েকশ্যনে হয়, বাট যেতিয়া আমি হিটৰ পৰা ডিকম্প'জ কৰিম বস্তু এটাক, সেইটো কি বুলি ক'ব, থাৰ্মেল ডিকম্প'জিশ্যন। ফৰ এক্সাম্পল, ফাৰ্ষ্ট এক্সাম্পলটো ফেৰাছ ছালফেটটো আমি কি কৰিছোঁ, হিট দিছোঁ, তেতিয়াই ভাঙি গৈছে, হয় নাই। তো সেইটো কি হয়, এটা থাৰ্মেল ডিকম্প'জিশ্যন, য'ত হিট আমি ইউজ কৰিম। থাৰ্মেল মানে কৈছিলোঁ হিট, গম পাইছা। এক্টিভিটি 1.6, এক্টিভিটি বহুত ইম্পৰ্টেণ্ট হয়। এক্টিভিটি 1.6, ইয়াত কি হয়, লিড নাইট্ৰেট মানে PbNO3, PbNO3, এইটো ইকুৱেশ্যনটো ভুল হৈছে, PbNO3
ৰবা হা এই PbNO3 2 হ'ব লাগিছিলে এটো অলপ ভুল হৈ গ'ল ইকুৱেশ্যনটো পেজ নম্বৰ 9 ত আছে চাই লোৱা এটা এক্সাক্ট ফৰ্মুলাটো কি হয় PbNO3 তাৰ ব্ৰেকেট তাৰপিছত 2 হ'ব লাগিছিলে এতিয়া PbNO3 কি কৰা হৈছে হিট কৰা হৈছে এই ট্ৰায়াঙ্গেলটো মানে কি হয় হিট ঠিক আছে হিট নিলিখি আমি ট্ৰায়াঙ্গেলটো দিব পাৰোঁ তো হিটৰ সিম্বল হয় দেন lead nitrate is decomposed into lead oxide nitrogen dioxide আৰু oxygen আৰু এই nitrogen dioxide ৰ কালাৰটো কি হয় ব্ৰাউন ধোঁৱা ওলাব মানে ব্ৰাউন ফিউমছ বুজিছা তো কালাৰ য'ত আছে কালাৰ কেইটা বহুত ইম্পৰ্টেন্ট আৰু এই lead nitrate ৰ ফৰ্মুলাটো চাই লোৱা কিতাপত চাই লোৱা পেজ নম্বৰ 9 ত আছে Activity 1.7 Electrolysis of water Electrolysis of water মানে কি যেতিয়া পানীৰ পৰা কাৰেন্ট পাস কৰা হয় ইলেক্ট্ৰিসিটি পাস কৰা হয় তেতিয়া পানীটো কি হলে ডিকম্পোজ হৈ যায় হাইড্ৰোজেন আৰু অক্সিজেন এতিয়া বাল্টিং এটাত লৈ পিনে ডাইৰেক্টলি তুমি পানী পাস ইলেক্ট্ৰিসিটি পাস কৰি দিছা ডিকম্পোজ হৈ যাব হাইড্ৰোজেন অক্সিজেন তেনেকুৱা নহয় কিন্তু আমাক সেটআপ এটা লাগিব এতিয়া সেটআপটো কি এটো চোৱা ডায়াগ্ৰামটো চোৱা তাত কি কৈছে এটা প্লাষ্টিক মগ লোৱা হৈছে প্লাষ্টিক মগটোত কি কৰা হৈছে প্লাষ্টিক মগ লৈ পিনে দুটা কাৰ্বন ইলেক্ট্ৰোডছ ৰড গ্ৰাফাইট ৰড ঠিক আছে গ্ৰাফাইট ৰড দুটা ইনসার্ট কৰা হৈছে দেন এই ৰড কেটা কি কৰা হৈছে এটা বেটাৰীৰ লগত কানেক্ট কৰা হৈছে 6 ভোল্ট বেটাৰীৰ লগত কানেক্ট কৰা হৈছে তাৰ পিছত মগটোত কি কৰা হৈছে ওৱাটাৰ এটা পানী দি দিয়া হৈছে মানে তাৰ পিছত ফিউ ড্ৰপছ অফ ডাইলুট H2SO4 H2SO4 মানে কি আছে H2SO4 মানে সালফিউৰিক এসিড ঠিক আছে এইটো জানিব লাগিব সালফিউৰিক এসিড তাৰ পিছত কি কৰা হৈছে এই ৰড দুডালক দুটা টেষ্ট টিউবৰ পৰা ঢাকি দিয়া আছে মানে ইনভাৰ্টেড টেষ্ট টিউবটা উল্টা কৰি পিনে দুডাল ৰডকে ঢাকি দিয়া হ'ল কভাৰ কৰি দিলে তাৰ পিছত সুইচ অন কৰি দিবা সাৰ্কিটটো সুইচটো অন কৰি দিবা তাৰ পিছত অকমান দেৰি কাৰণে ৰাখি দিবা 1 ঘণ্টা 2 ঘণ্টা যিমান টাইম লাগে আৰু ৰাখি দিবা তে কি হ'ব লাহে লাহে কি হ'ব যেতিয়া কাৰেন্টটো পাস হৈ গৈ থাকিব তে সেই গোটে পানীখিনি কি হলে কনভাৰ্ট হৈ গৈ থাকিব হাইড্ৰোজেন আৰু অক্সিজেন তো এটা টেষ্ট টিউবত হাইড্ৰোজেন যাব এটালে অক্সিজেন যাব এতিয়া সব যোনটো হাইড্ৰোজেন গৈছে ৰাইট সাইডৰ যোনটো টেষ্ট টিউব এই যোনখিনি ব্ল্যাঙ্ক স্পেস আছে এইখিনি গেছ ইয়াত বেছিকে আছে অক্সিজেন য'ত আছে কমকে আছে এই কোৱেশ্চনটো আমাক আহিব মানে ভাবা এই কোৱেশ্চনটো মানে হাইড্ৰোজেন বেছিকে আছে অক্সিজেন কমকে আছে কেলে আছে এটা ভাবা আৰু ইলেক্ট্ৰোলাইসিস explain the process of electrolysis of water এটো এনেকেও আহিব পাৰে তো এই গুটেটো সেটআপটো কৰিব লাগিব গম পাইছা 5 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে এটো তো ইম্পৰ্টেন্ট activity 1.8 silver chloride to jeta tumi rodot rakhi diba it will decompose to form silver and chlorine silver chloride color to ki asle white aru silver color to ki hoy gray gom paisa to color change hoise mane color change to bahut important hoy similarly silver bromide to jodi sunlight ot thoi dia ki hoise it will decompose to form silver and bromine aru ei duta reactions silver chloride aru silver bromide or junta reaction sunlight or decomposition reaction যুক্ত হয় these two reactions are used in black and white photography কেনেকে ইউজ কৰে কি হয় হেবা আমি ডিটেইলছ নালাগে জাস্ট জানি থোৱা যে এই দুটা ৰিঅ্যাকশন কি হয় ব্ল্যাক এন্ড হোৱাইট ফটোগ্ৰাফিত ইউজ কৰা হয় তো কোৱেশ্চন আহি যাব পাৰে give two reactions বা give one reaction which is used in black and white photography তো ইয়াৰ পৰা এটা লিখি দিলে হ'ল গম পাইছা দুটা আহিলে দুটাই লিখিব তাপা যেনেকে আমাৰ কম্বিনেশন ৰিঅ্যাকশন লগত exothermic reaction related asile ya decomposition logot ki related ase endothermic reaction to endothermic reaction mane ki the reaction in which energy is absorbed either in the form of heat light or electricity energy to absorb jot energy absorb hoise hetuke ki boli koy endothermic reaction mane decomposition reactions are all endothermic reactions okay second endothermic definition to etu likhibo lagibo khali where energy is absorbed either in the form of heat light or electricity গম পাইছা তো ইয়াৰ এক্সাম্পল বেলেগ বেলেগ কে আহিব পাৰে আকৌ give one example of endothermic reaction where energy is supplied in the form of heat বা light বা electricity বা তিনটাই আহি যাব পাৰে তো এটা এক্সাম্পল সবৰে জানি থব লাগিব আৰু এইটো কোৱেশ্চন আছে অলৰেডি এক্সাৰসাইজত আছে গম পাইছা নেক্সট আহিলে কোৱেশ্চনস পেজ নম্বৰ 10 question number 1 a solution of a substance X is used for whitewashing whitewash কৰিবলৈ use কৰা হয় substance টোৰ নাম হ'ল X name the substance X and write its formula এই substance টো কি হয় X টো কি হয় আৰু ইয়াৰ formula টো কি হয় আৰু next টো কি হ'ল write the reaction of the substance X with water X আৰু water X plus water মানে কি form কৰিব তো ভাবা নিজে এটো অলপ ইজি হয় next question number 2
এইটো আহিলে কোৱেশ্চন why is the amount of gas collected in মানে ইলেক্ট্ৰোলাইসিস যোনটো আমি ইলেক্ট্ৰোলাইসিস কৰিছিলো তাত এটা টেষ্ট টিউবত ডাবল হৈছে মানে এইটো টেষ্ট টিউবত গ্যাস যিমান কালেক্ট হৈছে এটা টেষ্ট টিউবত ডাবল হৈছে এইটো তাৰ হাফ আছে কেলে আৰু কোনটো গ্যাস ডাবল হৈছে নেম দিস গ্যাস অলপ ভাবা ভিডিওটো পজ কৰিলে অলপ ভাবিছোৱা নিজে অলপ ভাবিছোৱা কোৱেশ্চনটো ভালকে পঢ়িলো আকৌ এবাৰ আনসাৰটো কৰিবলৈ ট্ৰাই কৰা এটলিষ্ট ফাৰ্ষ্টটো পাৰিবই লাগে ফাৰ্ষ্ট আনসাৰটো কি the substance X to কি হয় obviously calcium oxide বা quicklime formula CaO আৰু what happens when quicklime reacts with water it forms slaked-lime বা calcium hydroxide plus heat গম পাইছা তো এইটো ৰিএকচন এইটো হৈ গ'ল নেক্সট কোৱেশ্চন নম্বৰ 2 কেলে ডাবল হৈছে এটা ডাবল কেলে হ'ব কোনটো ডাবল হ'ব obviously হাইড্ৰোজেন যত গৈছে যোনটো টেষ্ট টিউবত গৈছে হেতু ডাবল হ'ব কেলে কেলে কি ওয়াটাৰ ফৰ্মুলা কি হয় H2O বা 2H2O মানে কি হাইড্ৰোজেন আৰু অক্সিজেন কোনটো ৰেশিওত থাকে কি ৰেশিওত থাকে 2:1 যদি হাইড্ৰোজেন এটম দুটা আছে অক্সিজেন কেটা হ'ব লাগিব এটা গম পাইছা তো ইলেক্ট্ৰোলাইসিস কৰোতে কি হ'ব এটা এপিনে হাইড্ৰোজেন গৈছে এপিনে অক্সিজেন গৈছে সো obviously হাইড্ৰোজেন যোনটো টেষ্ট টিউবত গৈছে তাত কি হ'ব ডাবল হ'ব এমাউন্ট তাত বেছি গ্যাস কালেক্ট হ'ব ইটোকো ডাবল হ'ব গম পালা তো এইটো কোৱেশ্চনত এইটো আনসাৰ লিখি পিনে ইকুৱেশনটো দিব লাগিব ৰিএকচনটো দিব লাগিব কি হৈছে বুজি পাইছা না আনসাৰটো চাই লোৱা এনেকে লিখিবলৈ ট্ৰাই কৰিবা মানে মই যিমান পাৰো প্ৰিসাইজলি লিখি দিছো মানে তোমালোকৰ মাৰ্কস ওৰিয়েন্ট এক্সাম ওৰিয়েন্টেড ঠিক আছে তো আনসাৰটো এনেকে লিখিবলৈ ট্ৰাই কৰিবা ঠিক আছে আৰু যোনখিনি বাছি গ'ল নেক্সট ভিডিঅ'ত আমি কভাৰ কৰিম ট্ৰাই কৰিম যে কমপ্লিট কৰি দিও এইটো চেপ্টাৰ আৰু কিবা ডাউট কোৱেশ্চন যদি আছে কমেন্ট কৰিবা কিবা সাজেশন দিবলৈও আছে যদি মানে লেংথ অফ দা ভিডিও বা স্পিড বা জিও থাকক তোমালোকৰ পঢ়োৱা ষ্টাইল বা মেথড জিও থাকে সেইটো সাজেষ্ট কৰিব পাৰা